আপোনালোকে নিশ্চয় ভাবিছে এয়া মই কি কৰি আছোঁ। আচলতে আজি মই টিলিঙা মন্দিৰ আহিছিলোঁ। মোৰ লগত মোৰ শাহু মা, মোৰ হাজবেণ্ড আৰু মোৰ ভতিজা ল'ৰাটো আহিছিল। তাৰে কেইটামান ছবি আগবঢ়াইছোঁ। নমস্কাৰ, আজি মই আহি উপস্থিত হৈছোঁ অসমৰ তিনিচুকীয়া জিলাত স্থিত এটা মন্দিৰ, টিলিঙা মন্দিৰ। বৰ্তমান সময়ত সকলোৰে জনাজাত এই মন্দিৰটো প্ৰথমতে এজন চাহ শ্ৰমিকৰ হাতত ধৰা পৰিছিল। অৰ্থাৎ যেতিয়া মন্দিৰ নাছিল তেতিয়া এই চাহ বাগানৰ মাজতে এজন চাহ শ্ৰমিকে এই গছজোপাৰ তলতে দেখিছেনে, এই গছজোপাৰ তলতে এটা শিৱলিংগ দেখা পাইছিল আৰু তাৰপিছত তেওঁ সেই বাগানৰ মালিকগৰাকীক কোৱাত মালিকজনে এই মন্দিৰটো বনোৱাৰ বাবে ব্যৱস্থা কৰে।